নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজিৰ ভিডিঅ'টোত আলোচনা কৰিম দশমমান শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ ওপৰত আৰু এই চেপ্টাৰটোত কি গুৰুত্বপূৰ্ণ শব্দাৱলী আছে কি মুখ্য আলোচ্য বিষয় প্ৰথমে ডিসকাস কৰি লওঁ এই চেপ্টাৰটো যেহেতু ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তে প্ৰথমে জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া কাক কয় ইয়াৰ পিছত ইয়াৰ লগত আমি আৰু কেইটামান সূত্ৰ পাম ভৰ নিত্যতা সূত্ৰ যেটো ক্লাস 9 তো তোমালোকে পাই আহিছিলা ইয়াৰ পিছত ৰাসায়নিক সংকেত বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ এখিনি বা ৰাসায়নিক সমীকৰণ কাক কয় শব্দ সমীকৰণ এই গুটেখিনি এটো চেপ্টাৰত আমি ডিসকাস কৰিম তিয়া ৰিলেটেড কিছুমান প্ৰথমে জানিবলৈ পদাৰ্থ কাক কয় আমি ক্লাস 9 তে বিলাক পাই আইছিলো যিয়ে নিৰ্দিষ্ট স্থান অধিকাৰ কৰে বা যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাকে আমি কি বুলি কৈছিলো পদাৰ্থ ইয়াৰ পিছত ভৰ মাস যেটা বস্তু থকা পদাৰ্থৰ পৰিমাণকে আমি ভৰ বুলি কওঁ পৰমাণু মৌলটা যেটো ক্ষুদ্ৰতম কণা যে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে তাক আমি পৰমাণু বুলি কৈছিলো মৌল পাইছিলা কোনো ভৌতিক অথবা ৰাসায়নিক উপায়েৰে দুটা বা তাতোধিক পদাৰ্থলৈ ভাঙিব নোৱাৰা পদাৰ্থৰ মৌলিক ৰূপটো হ'ল মৌল এটা মৌল কেৱল এক প্ৰকাৰৰ পৰমাণু দ্বাৰাহে গঠিত ইয়াৰ পিছত মৌলৰ পিছত পাইছিলা যৌগ ভৰ হিচাপে নিৰ্দিষ্ট অনুপাতত দুটা বা তাতোধিক মৌল ৰাসায়নিকভাৱে যোজিত হৈ গঠন কৰা বিশুদ্ধ পদাৰ্থ পাইছিলা যৌগ এইবিলাক পাইছিলা তোমালোকে অণু পাইছিলা অণুৰ পৰমাণু চেপ্টাৰটো ক্লাস 9 ত এটা পদাৰ্থৰ ক্ষুদ্ৰতম কণা যিয়ে মুক্ত অৱস্থাত থাকিব পৰাৰ লগতে পদাৰ্থটো আটাইবোৰ ধৰ্ম দেখুৱায় তাকে আমি অণু বুলি কৈছিলো এখিনি পাইছিলা এই 10 ক্লাস 10 ত নতুনকৈ আমি পাম ৰাসায়নিক বিক্ৰিয়া কাক কয় আমাৰ দৈনন্দিন জীৱনত ঘটি থকা তলৰ কিছুমান ঘটনা দিছে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাঠি থোৱা হয় তাৰ পিছত খাদ্যবস্তু ৰন্ধন কৰা হয় এই গুটেই কেটাতে ৰাসায়নিক বিক্ৰিয়া হয় ৰাসায়নিক বিক্ৰিয়া আমি কাক কম বা পদাৰ্থ ৰূপান্তৰ কেনেকৈ হয় ট্ৰান্সফৰমেশন অফ সাবস্টেন্স ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে পদাৰ্থৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন হোৱাকে পদাৰ্থৰ আমি ৰূপান্তৰ বুলি কওঁ যেনেকৈ অৱস্থাৰ পৰিৱৰ্তন হয় ৰঙৰ পৰিৱৰ্তন হয় গ্যাসৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন আদি ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থৰ ৰূপান্তৰ ঘটায় ৰাসায়নিক বিক্ৰিয়া আমি জানিব লাগিব ৰাসায়নিক বিক্ৰিয়াটা প্ৰকৃততে কি এই ভাবি তোমালোকে বোধহয় আচৰিত হোৱা এতিয়া আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়াটা সংঘটিত হৈছে গতিকে ৰাসায়নিক বিক্ৰিয়াটো কাক কয় ইয়াত এটা কাৰ্যকলাপ দিছে কাৰ্যকলাপটোৰ পিছত কম ডেফিনেশ্যনটো মই কৈ লৈছো যে দুটা বা তাতোধিক পদাৰ্থই ৰাসায়নিকভাৱে মিলিত হৈ ভিন্ন ভৌতিক তথা ৰাসায়নিক ধৰ্ম বিশিষ্ট নতুন পদাৰ্থৰ সৃষ্টি কৰা প্ৰক্ৰিয়া হৈছে প্ৰক্ৰিয়া ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ আৰু পৰমাণুবোৰ সংৰক্ষিত হয় আৰু বিক্ৰিয়ক পদাৰ্থবোৰৰ ভৰ বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৰৰ সমান হয় ৰাসায়নিক বিক্ৰিয়া আমি কাক কৈছিলো যে দুটা বা তাতোধিক পদাৰ্থই ৰাসায়নিকভাৱে মিলিত হৈ ভিন্ন ভৌতিক বা ৰাসায়নিক ধৰ্মবিষ্ট নতুন পদাৰ্থৰ সৃষ্টি হোৱাকে আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ ইয়াতে কিছুমান ক্ৰিয়াকলাপ দিছে জিংকৰ ওপৰত লঘু সালফিউৰিক এসিডৰ বিক্ৰিয়া কৰিলে তাৰ দ্বাৰা হাইড্ৰোজেন গেছ উৎপন্ন হয় তাৰপিছত ৰাসায়নিক বিক্ৰিয়াত কি ঘটিব পাৰে অৱস্থাৰ পৰিৱৰ্তন ঘটে ৰঙৰ পৰিৱৰ্তন ঘটে গেছৰ উৎপত্তি হয় উষ্ণতাৰ পৰিৱৰ্তন ঘটে এখিনি মই কলো আগত এটা আমাৰ ইউনিটটো আছিল ৰাসায়নিক সমীকৰণ আচ্ছা ৰাসায়নিক সমীকৰণ যেতিয়া আমি কওঁ বা শব্দ সমীকৰণ তেতিয়া তাত দুটা বিক্ৰিয়ক পদাৰ্থ থাকে ইয়াত এটা এক্সাম্পল দিছে যেনেকৈ ম্যাগনেসিয়াম আৰু অক্সিজেন দুটা বিক্ৰিয়ক পদাৰ্থ আৰু নতুন যেতিয়া পদাৰ্থ উৎপন্ন হয় ম্যাগনেসিয়াম অক্সাইড তাক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ ৰাসায়নিক পৰিৱৰ্তন ঘটা ম্যাগনেসিয়াম আৰু অক্সিজেন বিক্ৰিয়ক ৰিয়েক্টেন্টস আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থ ম্যাগনেসিয়াম অক্সাইডক বিক্ৰিয়াজাত পদাৰ্থ বোলা হয়
শব্দ সমীকৰণ এটাই বিক্ৰিয়কৰ বিক্ৰিয়াজাত পদাৰ্থলৈ হোৱা পৰিৱৰ্তন এডাল কাৰ চিনেৰে দেখুৱায় বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাৰ চিনটো থাকে ইয়াত চোৱা যেটো বিক্ৰিয়াজাত শব্দ সমীকৰণ দেখুৱাইছে তাত এই মাজত এটা কাৰ চিহ্ন আছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত আৰু কাৰ চিহ্নৰ বাওফালে বিক্ৰিয়ক পদাৰ্থবোৰ লিখা হয় যিখিনি বাওফালে আছে কাৰ চিহ্নৰ এখিনি বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে যিখিনি পদাৰ্থ আছে এখিনি হল বিক্ৰিয়াজাত পদাৰ্থ মাজত বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডালকৈ যোগ চিন দিয়া হয় তাত দিয়া আছে চোৱা তোমালোকে একেদৰে বিক্ৰিয়াজাত পদাৰ্থৰ সোঁফালেও যোগ চিন দি লিখা হয় যদি আৰু নতুন নতুন বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় ৰাসায়নিক সমীকৰণ লিখন কেনেকৈ এটা ৰাসায়নিক সমীকৰণ লিখিব লাগে মেগনেছিয়াম প্লাছ অক্সিজেন উৎপন্ন হয় মেগনেছিয়াম অক্সাইড শব্দ সমীকৰণ এটো তাৰপিছত সন্তুলিত ৰাসায়নিক সমীকৰণ আমি কেনেকৈ ব্যালেন্স কৰিব লাগে সন্তুলন কৰিব লাগে দুটা সেট যাতে পৰমাণুবোৰ সমান হয় ইয়াত আমি ক্লাস 9ত ধৰণ নিত্যতা সূত্র এটা পাইছিলো যে এটা ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ যেটো বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব হে হৈছে ধৰণ নিত্যতা বিধি বা নিত্যতা সূত্র আমি পাইছিলো শব্দ সমীকৰণত আৰু সো एग्जांपल দিয়া আছে জিংক প্লাস সালফিউৰিক এসিড H2SO4 উৎপন্ন হয় জিংক সালফেট ZnSO4 আৰু হাইড্ৰোজেন উৎপন্ন হয় এটা জিংক আৰু সালফিউৰিক এসিড এই দুটা হল বিক্রিয়ক পদাৰ্থ আৰু যেটো উৎপন্ন হৈছে সোৱা জিংক সালফেট আৰু হাইড্ৰোজেন এয়া হৈছে বিক্ৰিয়াজাত পদাৰ্থ ইয়াত পৰমাণু গণনা কৰিছে সোৱা বিক্রিয়ক পদাৰ্থ আমাৰ জিংক যেটো আছিল ইয়াৰ পৰমাণু মুঠ পৰমাণু আছে এটা বিক্ৰিয়াজাত ইয়াৰ পিছত আমাৰ H2SO4 সালফিউৰিক এসিডত হাইড্ৰোজেন কেটা আছে দুটা গতিকে পৰমাণু 2 S আছিল সালফাৰ 1 ইয়াৰ পিছত অক্সিজেন আছিল 4টা অক্সিজেনৰ সেই কাৰণে বিক্ৰিয়ক পদাৰ্থ আছে 4 গতিকে আমাৰ লেফট সাইডত কিমান হল টোটাল 4 + 1 5 5 + 3 8 এটা বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা আমি গণনা কৰো ZnSO4 + H2 আছে তে Znৰ বিক্রিয়া পরমাণু সংখ্যা 1 এর পিছত আছে হাইড্ৰোজেন হাইড্ৰোজেনৰ দুটা ইয়াত লিখা আছে 2 সালফাৰ কেটা আছে এটা 1 আৰু আছে অক্সিজেন কেটা 4টা 4 গতিকে ইয়াটো কেটা হ'ব 4 + 1 5 5 + 3 8 দুটা সাইডত 8 আছে গতিকে সমতুল হৈছে আমি এনেকৈ ব্যালেন্স কৰিম আৰু কিছুমান তোমাৰ দিছে ইয়াত তলৰ ৰাসায়নিক সমীকৰণটো সমতুল কৰিবলৈ যত্ন কৰা হওক ৰাসায়নিক সমীকৰণ দিছে Fe + H2O Fe3O4 + H2 এনেকৈ দিয়া আছে ব্যালেন্স কৰিছে বগেটা কেলকে ব্যালেন্স কৰিব লাগে বেলেগ এটা ভিডিওত মই কম ইয়াত গোটেইখিনি চেপ্টাৰটো একলগ কৰি চেপ্টাৰ যিখিনি মুখ্য ইউনিট আছে এখিনি ডিসকাস কৰিম ইয়াত কিছুমান প্ৰশ্নাৱলী দিছে এখিনি কৰিবা তোমালোকে মই বেলেগ এটা ভিডিওত কৈ যাম আৰু হল ইয়াৰ পিছত সংযোজন বিক্ৰিয়া পাম এনেকে সংযোজন কৰিব লাগে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কিছুমান দিছে এটা সংযোজন বিক্ৰিয়া আৰু আছে তাপবৰ্জী বিক্ৰিয়া সংযোজন বিক্ৰিয়া কাক কয় যে দুটা বা তাতোধিক পদাৰ্থ যোজিত হৈ নতুন পদাৰ্থৰ সৃষ্টি হোৱা বিক্ৰিয়াটোকে হৈছে সংযোজন বিক্ৰিয়া এই দিছে এটা বিক্ৰিয়া যত দুটা বা তাতোধিক বিক্ৰিয়া পদাৰ্থ লাষ্ট লাইনটো লগ হৈ মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় যেনেকৈ এটা एग्जांपल দিছে সোৱা পুৰা চূন ক্যালসিয়াম অক্সাইড প্লাস H2O পানী উৎপন্ন হৈছে শিথিলিত চূন ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াৰ পিছত পাম আমি তাপবৰ্জী বিক্ৰিয়া যত তাপ উৎপন্ন হয় আৰু এটা পাম তাপগ্ৰাহী বা আমি তাপগ্ৰাহী বিক্ৰিয়া আৰু এটা পাম বিয়োজন বিক্ৰিয়া এতিয়া তাপবৰ্জী বিক্ৰিয়া কাক কয় যে এবিধ ৰাসায়নিক বিক্ৰিয়া যত ইয়াতে দিছে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় আৰু এটা সংযোজনটো কলেই যে দুটা বা তাতোধিক পদাৰ্থ লগ হৈ
এটা বিক্রিয়াজাত পদার্থকে হোৱাকে সংযোজন বিক্রিয়া বোলে তাপবৰ্জী বিক্রিয়া উদাহৰণ দিছে চোৱা প্ৰাকৃতিক গ্যাস এখিনি দিছে সমীকৰণ মিথেন প্লাস অক্সিজেন কার্বন ডাই অক্সাইড আৰু ওয়াটার পানী দিছে গ্লুকোজৰ সমীকৰণটো আহে সহন প্ৰক্ৰিয়াটোত চাবা বিয়োজন বিক্রিয়া ডিকম্পোজিশন রিঅ্যাকশন কাক কয় ফেরাস সালফেটৰ পৰা মানে ফেরাস সালফেটটো চোৱা ভাঙি আৰু তিনটা যৌগৰ সৃষ্টি হৈছে ফেরিক অক্সাইড দুটা বা তাত্ত্বিক সরল বিক্রিয়াজাত পদার্থৰ পরিণত হয় তাক আমি কওঁ বিয়োজন বিক্রিয়া বিয়োজন বিক্রিয়াৰ তিন প্ৰকাৰৰ এটা হল তাপীয় বিয়োজন এটা বিদ্যুৎ বিশ্লেষণ আৰু এটা আলোক বিশ্লেষণ এখিনি ক্লাস 10 নাই চাগে আছে তথাপি ইয়াত দিছে তাপীয় বিয়োজন য'ত তাপ উৎপন্ন হয় যেতিয়া এটা বিয়োজন বিক্রিয়া তাপ প্রয়োগ কৰি ঘটোৱা হয় তাক তাপীয় বিয়োজন বিক্রিয়া বুলি কোৱা হয় দিছে এক্সাম্পলটো চাবা তোমালোকে ভালকে ইয়াৰ পিছত আহিব তাপগ্ৰাহী বিক্রিয়াটোৰ ডেফিনেশনটো ইয়াত দিয়া আছে যে পদাৰ্থৰ বিয়োজন বিক্রিয়াবোৰত তাপ পোহৰ বা বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় যিবোৰ বিক্রিয়াত শক্তি শোষিত হয় তেনেবোৰ বিক্রিয়াক তাপগ্ৰাহী বিক্রিয়া বুলি কোৱা হয় ইয়াত এটা বিক্রিয়া দিছে যোনটো বিক্রিয়াত শক্তিবোৰ শোষিত হৈছে যেনে সূৰ্যৰ পোহৰ এজিবিআৰ সিলভার ব্রোমাইড সানলাইট দিছে স্মিউ সূৰ্যৰ পোহৰ শোষিত হৈ কি উৎপন্ন হয় এজি প্লাস বিআর সিলভার আৰু ব্রোমাইড ব্রোমিন সিলভার আৰু ব্রোমিন এখিনি চাবা নেক্সট দিছে অপহরণ বা প্রতিস্থাপন বিক্রিয়া এটা টেস্ট টিউব দিছে এটা এক্সাম্পল দিছে কিছুমান কপার সালফেট আয়রন সালফেট এই রিঅ্যাকশনখিনি চাবা ইয়াৰ পিছত পাম আমি তাপবৰ্জী বিক্রিয়া বিয়োজন বিক্রিয়া মানে আছিল সংযোজন বিক্রিয়াৰ যেটো বিপরীত বিক্রিয়া বা এটা বিয়োজন বিক্রিয়াত এটা পদাৰ্থৰ বিয়োজিত হৈ দুটা বা তাত্ত্বিক পদাৰ্থ উৎপন্ন হয় তাপবৰ্জী বিক্রিয়াত আছিল যিবোৰ বিক্রিয়াত বিক্রিয়াজাত পদাৰ্থৰ লগতে তাপ উৎপন্ন হয় বিক্রিয়াটা তাপ উৎপন্ন হয় তাক আমি তাপবৰ্জী বিক্রিয়া বুলি কৈছিলো আৰু যে তাপ শোষণ হয় তাক আমি তাপগ্ৰাহী বিক্রিয়া বুলি কৈছিলো পিছত আহিব প্ৰতিস্থাপন বিক্রিয়া বা অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া যেতিয়া এটা মৌলয়ে আন এটা মৌলক তাৰ যৌগ এটাৰ পৰা অপসাৰিত কৰে তেনে ধৰণৰ বিক্রিয়াক আমি অপহৰণ বা প্ৰতিস্থাপন বিক্রিয়া বুলি কওঁ ডি অপহৰণ মানে দুটা বিক্রিয়া দুটা বেলেগ বেলেগ পৰমাণু বা পৰমাণু থোপৰ পৰস্পৰৰ লগত স্থান বিনিময় কৰে ডি মানে দুটা অপহৰণ বিক্রিয়া অধক্ষেপ বিক্রিয়াটাত অদ্ৰাব্য লবণ উৎপন্ন হয় ইয়াৰ পিছত জাৰণ বিক্রিয়াত অক্সিজেন বা হাইড্ৰোজেন লাভ কৰে বা হেৰুৱায় জাৰণ পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় আৰু বিজাৰণত অক্সিজেন হেৰুৱায় আৰু হাইড্ৰোজেন লাভ কৰে তেনে ধৰণৰ বিক্রিয়াক বিজাৰণ বিক্রিয়া বুলি কয় আৰু দুইটা বিক্রিয়া একেলগত ঘটি সংঘটিত হলে তাক আমি জাৰণ বিজাৰণ বিক্রিয়া বা ৰেডক্স ৰিঅ্যাকশন বুলি কওঁ এক্সাম্পল বিলাক আছে ইয়াৰ পিছত ক্ষয় ভৱন মানে য'ত ক্ষয় হয় ইয়াত দিছে যে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় আৰু ক্ষয় ঘটে তাক ক্ষয় ভৱন বিক্রিয়া বুলি কয় দলং তাৰ পিছত জাহাজ এইবোৰ ধাতুৰ নিৰ্মিত বস্তুবোৰ ক্ষয় হয় শেষত আহিব দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি দুৰ্গন্ধিতা মানে য'ত ধৰা তেল বা চৰ্বি জাতীয় পুৰণি খাদ্য বস্তুবোৰৰ কিছুমান গোন্ধ ওলায় তাক আমি ৰেঞ্চিডিটি বুলি কওঁ এই ৰেঞ্চিডিটি নহ'বলৈ কি কৰা হয় চিপছৰ পেকেটত নাইট্ৰোজেনৰ দৰে গেছ ভৰাই দিয়া হয় বা কিছুমান জাৰণ নহ'বলৈ চৰ্বি আৰু তেলযুক্ত খাদ্যত কিছুমান প্ৰতিজাৰক পদাৰ্থ যোগ কৰা থাকে গতিকে এইটো চেপ্টাৰত এইখিনি আছিল ইম্পৰ্টেণ্ট গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কলত শ্বেয়াৰ কৰি দিবা গতিকে ধন্যবাদ থাকিল সকলোলৈকে